থলুৱা লোকবাদ্য নিৰ্মাণেৰে এক সুকীয়া যাত্ৰা আৰম্ভ কৰা এজন যুৱকৰ কাষত এইটো মুহূৰ্তত মই উপস্থিত আছোঁ। থলুৱা যিসমূহ লোকবাদ্য আছে, বাঁহী, পেঁপা, গগনা, সুতুলিকে ধৰি কাকৈফণি যিসমূহ লোকবাদ্য আছে, সেই লোকবাদ্যসমূহকে জীৱনৰ জীৱিকা হিচাপে গ্ৰহণ কৰা এজন যুৱক মৰিয়নিৰ ভাস্কৰজ্যোতি বৰুৱা। আৰু ভাস্কৰজ্যোতি বৰুৱাৰ বাসগৃহত এইটো মুহূৰ্তত মই উপস্থিত আছোঁ। যিহেতু ৰাজ্যৰ চাৰিওদিশে নিৰ্বাচন কেন্দ্ৰিক পৰিৱেশ, আৰু এই নিৰ্বাচন কেন্দ্ৰিক পৰিৱেশৰ মাজত অসমীয়াৰ চোতালত সন্তৰ্পণে উপস্থিত হৈছেহি হেঁপাহৰ ৰঙালী বিহুটি। আৰু ৰঙালী বিহুটিক আদৰিবৰ বাবে অসমৰ গাঁৱে ভূঞে এটা ভীষণ ব্যস্ত যিসমূহ শিল্পী আছে, লোকবাদ্য শিল্পীসমূহ এতিয়া ভীষণ ব্যস্ততা হোৱা পৰিলক্ষিত হৈছে। যিহেতু মই কৈছোঁৱেই, মৰিয়নিৰ এজন লোকবাদ্য শিল্পীৰ কাষত শিল্পকলাৰ পৰিৱেশ দেখুৱাবলৈ মই উপস্থিত আছোঁ মই মৰিয়নিৰ নকছাৰীৰ মৰঙীয়াল গাঁৱত। আৰু মৰঙীয়াল গাঁৱৰ ভাস্কৰজ্যোতি বৰুৱা নামৰ যিজন থলুৱা লোকবাদ্য শিল্পী, এজন শিল্পীৰ কাষত এই মুহূৰ্তত উপস্থিত আছোঁ। মই পুনৰতে কৈছোঁৱেই, যিহেতু বাঁহী, পেঁপা, গগনা, সুতুলিকে ধৰি যিসমূহ থলুৱা শিল্প আছে, সেই শিল্পসমূহকেই জীৱনৰ জীৱিকা হিচাপে গ্ৰহণ কৰা এজন যুৱক ভাস্কৰজ্যোতি বৰুৱা। যিহেতু ভাস্কৰজ্যোতি বৰুৱাৰ কাষত এইটো মুহূৰ্তত মই উপস্থিত আছোঁ, আৰু তেওঁ দুটামান কথা পাতিবলৈ যত্ন কৰিম। যিহেতু মোৰ সতীৰ্থ আছে, সতীৰ্থই দেখুৱাব সামগ্ৰিক পৰিৱেশটো কিদৰে থলুৱা যিবোৰ শিল্পকলা আছে, থলুৱা যিবোৰ শিল্প আছে, সেই শিল্পসমূহক এনেদৰে তেওঁ জীয়াই ৰখাৰ এটা আপ্ৰাণ প্ৰচেষ্টা বা আপ্ৰাণ চেষ্টা কৰা পৰিলক্ষিত হৈছে। যিহেতু এটা সাধনা, থলুৱা শিল্পসমূহক জীয়াই ৰখাৰ যি সাধনা, ভাস্কৰজ্যোতি বৰুৱা নামৰ যিজন থলুৱা শিল্পী, উঠি অহা এটা নৱপ্ৰজন্মৰ যিজন শিল্পী ভাস্কৰজ্যোতি বৰুৱা, যিহেতু চাৰিওদিশে এতিয়া নিৰ্বাচন কেন্দ্ৰিক পৰিৱেশ, আৰু নিৰ্বাচন কেন্দ্ৰিক পৰিৱেশৰ মাজত কিন্তু অসমীয়া যিটো বাপুতি সাহোন ৰঙালী বিহুটিক আদৰি পাবলৈ এতিয়া ৰাজ্যৰ চুকে কোণে গাঁৱে ভূঞে কিন্তু ভীষণ ব্যস্ত। যিসমূহ থলুৱা শিল্পী আছে, সেইসমূহ এতিয়া ভীষণ ব্যস্ত পৰিলক্ষিত হৈছে। আৰু যিজন শিল্পীৰ কাষত এই মুহূৰ্তত মই উপস্থিত আছোঁ মৰিয়নিৰ নকছাৰী মৰঙীয়াল গাঁৱত, আৰু মৰঙীয়াল গাঁৱৰ যিজন শিল্পী ভাস্কৰজ্যোতি বৰুৱাই এইসমূহ শিল্পকলা, এই শিল্পকলাসমূহ তেওঁ ধৰি ৰখাৰ চেষ্টা কৰা পৰিলক্ষিত হৈছে। যিহেতু মই কৈছোঁৱেই, যিটো অসমীয়া সমাজৰ পৰা হেৰাই যাব যিসমূহ বাঁহী, পেঁপা, গগনাকে ধৰি যিসমূহ শিল্পকলা আছে, সেই শিল্পকলাসমূহ এতিয়া ধৰি ৰখাৰ প্ৰয়াস কৰিছে এজন যুৱক। যিহেতু নৱপ্ৰজন্মৰ এজন থলুৱা শিল্পী বুলি ক'লেও অত্যুক্তি কৰা নহ'ব। যিহেতু মই কৈছোঁৱেই, এইটো মুহূৰ্তত উপস্থিত আছোঁ থলুৱা শিল্পী মৰিয়নিৰ নকছাৰীৰ মৰঙীয়াল গাঁৱৰ ভাস্কৰজ্যোতি বৰুৱা। ভাস্কৰজ্যোতি বৰুৱাৰ দুটা কথা পাতিব যত্ন কৰিম। প্ৰথমতে স্বাগতম জনাইছোঁ, যিহেতু ৰঙালী বিহু সমাগত, ৰঙালী বিহুৰ ওলগ জনাইছোঁ, কিদৰে প্ৰচেষ্টা চলিছে? নমস্কাৰ সকলোকে মোৰ ফালৰ পৰা আন্তৰিক অসমীয়া নৱবৰ্ষৰ শুভকামনা যাচিলোঁ, আৰু বহাগ বিহুৰ শুভকামনা যাচিলোঁ। মনলৈ কেনেকুৱা আহিলে এই শিল্পকলাসমূহ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত? মই প্ৰথম মই নিজেই বজাইছিলোঁ। তেতিয়া মই ভাবিলোঁ বনাই চাওঁ বুলি, তেনেকেই মানে বনাবলৈ শিকিলোঁ। মানে কিমান বছৰৰ পৰা নিৰ্মাণ কৰি আছে? মই আজি 8-9 বছৰ হ'ল বনাই থকা। এই থলুৱা শিল্পসমূহ তুমি কি বনোৱা, তুমি কি প্ৰস্তুত কৰা? মই সুতুলি, পেঁপা, গগনা, বাঁহী, কাকৈ, আৰু আপোনাৰ নাৰিকলৰ সুতুলি বনাইছিলোঁ। আৰু সজাবৰ কাৰণে মানে নাৰিকলৰ, যিহেতু তুমি বহুত থলুৱা শিল্প নিৰ্মাণ প্ৰস্তুত কৰিছা, তুমি ক'ত প্ৰশিক্ষণ গ্ৰহণ কৰিছা নে কেনেদৰে তুমি এইবোৰ নিৰ্মাণ কৰিবলৈ আগ্ৰহ হ'ল? মই ক'তো শিকা নাই, মই নিজে আগ্ৰহ আছিলে কাৰণে মই দিহাত কৰিলোঁ, আৰু নিজে চেষ্টা কৰিলোঁ যাতে আৰু অলপ উন্নত কৰিব পাৰি নেকি, এনেকেই মই প্ৰচেষ্টা হাতত লৈ পিনি আগবাঢ়ি আহিছিলোঁ। তুমি কি বনোৱা থলুৱা যিবোৰ শিল্প আছে? পেঁপা, গগনা, সুতুলি, বাঁহী, কাকৈ, এনেকৈ গগনা। যিহেতু তুমি এইবোৰ বনাইছা, এইবোৰ তুমি নিশ্চয় বিকাও? বিক্ৰী কৰা হয়। ক'ত বিকাই? ঘৰৰ পৰা লৈ যায়হি, নহ'লেও অনলাইনত ডেলিভাৰী দিব পাৰোঁ। অনলাইনত বিকাই? অনলাইনত দিয়া তুমি? নতুন প্ৰক্ৰিয়া নেকি অনলাইনত দিয়াটো, যিহেতু বিহুৰ এইবোৰ থলুৱা শিল্প? হয়, মোক ফোন কৰে বা মেছেজ কৰে, তেনেকৈ এড্ৰেছটো দি দিয়ে, তাৰপিছত সেইটো এড্ৰেছত মই কুৰিয়াৰ কৰি পিনি কুৰিয়াৰ ছাৰ্ভিচৰ সৈতে এইটো যোগাযোগ কৰি দিওঁ। কিমান দৰত বিকাই? পেঁপা আপোনাৰ জুৰীয়া 6,000-7,000 এনেকৈ আছে, আৰু তাতকৈ দামীও আছে 15,000-16,000লৈকে।
আৰু আপোনাৰ গগনা 100 টকাৰ পৰা আৰম্ভ 300লৈকে স্কেলৰ বিভিন্ন স্কেলৰ বেলেগ বেলেগ থাকে তাৰপৰা বাঁহীও একেই বাঁহী 150 টকাৰ পৰা আৰম্ভ স্কেলৰলৈ বেলেগ বেলেগ আছে আৰু যিহেতু এই শিল্পকলাবোৰ যিটো আমাৰ হেৰাই যাব ধৰিছে তুমি এইবোৰ ধৰি ৰখাৰ চেষ্টা কৰিছা যিটো কি ক'বা এই ক্ষেত্ৰত যিটো নৱপ্ৰজন্ম আছে ময়ো এইটো ক্ষেত্ৰত অলপমান ভাবিছোঁ সেইকাৰণে মানে ইউটিউব চেনেলত মই নিজৰ ফালৰ পৰা যিমানখিনি পাৰোঁ সিমানখিনি মই ইউটিউব চেনেলত মানে ভিডিঅ' আপলোড দি থাকোঁ এইবোৰ ক্ষেত্ৰত কেনেকৈ বনায় কেনেকৈ কি কৰিব লাগে কেনেকৈ বনালে ভাল হয় তেনেকেই কৰি থাকোঁ এতিয়া তুমি কেইবিধ সামগ্ৰী তুমি শিল্প তুমি থলুৱা শিল্পসমূহ তুমি ধৰি ৰখাৰ চেষ্টা কৰিছা 5 বিধ আপোনাৰ বাঁহী আছে তাৰ ভিতৰত বাঁহী সুতুলি পেঁপা গগনা তাৰপৰা কাকৈ বিহু সমাগত তুমি এইবোৰ বস্তু এতিয়া বিক্ৰী হৈছে নে কিমান বিকিলা বিক্ৰী গৈছে এতিয়ালৈকে পেঁপা 6-7 মান গ'ল আৰু আপোনাৰ গগনা গ'ল সুতুলি গ'ল এনেকেই গৈ আছে এইবোৰ তুমি নিজে পৰিৱেশন কৰিব পৰা নে হয় পাৰোঁ আটাইকেইটা বস্তু পাৰোঁ যিহেতু দেখা পাওঁ কিন্তু মানুহে পৰিৱেশন কৰে শিল্পীসমূহ পৰিৱেশন কৰে কিন্তু এইবোৰ বস্তু কিন্তু শিল্পকলাসমূহ কিন্তু নিৰ্মাণৰ ক্ষেত্ৰত প্ৰস্তুত কৰাৰ ক্ষেত্ৰত কিন্তু আমি দেখা পাওঁ বহু ব্যক্তি কম আছে কিন্তু শিল্প হয় বনাব জানিলেই নহ'ব বা বজাব জানিলেই নহ'ব বনাবও পাৰিব লাগিব বজাবও জানিব লাগিব তেতিয়াহে বস্তুটো বনালে ভাল হ'ব এটা পৰিৱেশন কৰা যদি কিবা মই গগনাডাল বজাই দিছোঁ এইডাল হৈছে পাট গগনা বা লাহৰি গগনা বুলি কয় প্ৰতিটো ৰাজনৈতিক দলে বজাইছে নিৰ্বাচনী ৰণদংকা বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত জনতাৰ বাবে আছে কি কংগ্ৰেছ আৰু বিৰোধীয়ে জনতাক দিছে কি প্ৰতিশ্ৰুতি AIUDF ফেক্টৰ হ'ব নেকি এইবাৰৰ নিৰ্বাচনত প্ৰতিটো দলৰ প্ৰতিনিধিয়ে জনতাক ক'ব তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ কথা ষ্টাৰ চিমেণ্ট 24ত চৰকাৰ কাৰ পাৱাৰ্ড বাই ডাটা মিছন